হয়, আজি আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই মানে 15 আগষ্টৰ দিনটোতে আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ বৰপেটা চহৰত ৰেল লাইন আৰু চাৰিপথযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাবীত আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰি আহিছোঁ। এইবেলিও আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বৰপেটাবাসী ৰাইজৰ সহযোগত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ কথা ক'ব লগা এটাই যে যি সময়ত অসমৰ আন আন জিলাসমূহত যি প্ৰকাৰে উন্নয়ন হৈ আছে বা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে, তেনে সময়তে বৰপেটা ৰাইজে বিভিন্ন সময় ধৰি বা দশক ধৰি এটা দাবীতে আমি অটল আছোঁ যে আমাক বৰপেটাত ৰেল লাইন লাগে আৰু চাৰিপথযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ লাগে। এনে প্ৰেক্ষাপটত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আমাৰ এই দাবীসমূহ যে আমাক যে মানে দাবীসমূহ পূৰণ কৰা নাই, তাৰ কাৰণে আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বৰপেটাবাসী ৰাইজ দুখিত হৈছোঁ।